অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো হ'ল অপশ্যন দি আছে ডিগবৈ, অপশ্যন দি আছে নুমলীগড়, অপশ্যন দি আছে নুনমাটি আৰু অপশ্যন দি আছে বঙাইগাঁও। চাৰিটা অপশ্যন দি আছে, তাৰ ভিতৰত অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ মানে অসমৰ প্ৰথম তেল শোধনাগাৰটো সুধিছে। যোৱা থাৰ্ড গ্ৰেড এক্সামত নিশ্চয় নুমলীগড় ক'তখন ডিষ্ট্ৰিক্টত আছিল সেইটো আহিছে, সেয়েহে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ভাবোঁ, কাৰণ আহিব পাৰে, কাৰণ অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ বুলি কোনটো কোৱা হয়। ইয়াৰ উত্তৰ হ'ব অপশ্যন ক ডিগবৈ। ইয়াৰ উত্তৰ হ'ব ডিগবৈ। পিছৰটো প্ৰশ্ন হৈছে মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত? অপশ্যন দিয়া আছে ছিকিমত, ৰাজস্থান, টাৱাঙত আৰু নেপাল। এইটো একদম ইজি কুৱেশ্যন আৰু 4th গ্ৰেডত এনেকুৱা প্ৰশ্নই আহিব, কাৰণ এইবাৰ পেপাৰবিলাক বৰ ক্ৰিটিকেল কাটিছে, বৰ সহজ প্ৰশ্নত ক্ৰিটিকেল প্ৰশ্ন দিবলৈ ধৰিছে। মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত বুলি কওঁতে আমি সকলোৱে জানো নেপালত অৱস্থিত। বহুতে ভাবিব পাৰে ৰাজস্থান, কিন্তু নহয়, এইটোৰ উত্তৰ হৈছে নেপাল। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য কোনখন? মানে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কাক কোৱা হয়? অপশ্যন দি আছে গোৱা, অসম, মিজোৰাম, উত্তৰ প্ৰদেশ। ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য চাব আপোনালোকে, তাৰপিছত ভাৰতৰ বৃহত্তম ৰাজ্যখন চাব, তাৰপিছত ভাৰতৰ শিক্ষাৰ যোনখন লাৰ্জেষ্ট মানে ডাঙৰ ষ্টেট আছে সেইখন চাব। এখন হৈছে ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য সুধিছে, ইয়াৰ অপশ্যন দি আছে গোৱা, অসম, মিজোৰাম, উত্তৰ প্ৰদেশ। ইয়াৰ উত্তৰ হ'ব গোৱা। মাটিকালি হিচাপতহে গোৱা দেই, কিন্তু মাটিকালি হিচাপত গোৱা, কিন্তু জনসংখ্যাৰ ঘনত্ব আহিলে বেলেগ আহিব। কিন্তু ইয়াত হৈছে ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য হৈছে গোৱা। আৰু যদি সোধে বৃহত্তম ৰাজ্য কোনখন, তেতিয়া আমি সকলোৱে জানো ৰাজস্থান। চ' এইখিনি আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি এনেকুৱা কুৱেশ্যন লাগে মই দি থাকিম, আপোনালোকে পাই থাকিব।